হেল্ল' এভৰিৱান, মই আজি চকুৰ গুৰি কলা পৰিলে এই কলা দাগ কেনেকৈ আঁতৰাব তাৰ এটা ঘৰুৱা পদ্ধতি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। চকুৰ গুৰি এই পেকটো গোটেই সপ্তাহটোৱে লগাব লাগিব। সপ্তাহত 7 দিনেই লগাব লাগিব আৰু 10 মিনিট সময় লগাই আপোনালোকে ধুই দিব। বহুত ভাল ফল পাব। চকুৰ গুৰি কলা পৰিলে বহুত বেয়া লাগে দেখাত। আপোনালোকে আলু এটা বাকলি গুচাই ধুনীয়াকৈ ধুই পিহনাত পিহি তাৰ ৰসটো খুব ধুনীয়াকৈ উলিয়াই ল'ব আৰু আপোনালোকে ডেইলি 8 গিলাচ পানী খোৱাৰো অভ্যাস কৰিব লাগিব। এয়া চাওক, ৰসটো উলিয়াই লৈছোঁ চাকনিত দি পেলাই। তাৰপিছত তাত অকণমান হালধি গুড়ি দিছোঁ, এল'ভেৰা জেল দিছোঁ, দি পেলাই খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। মিক্স কৰি এই মিশ্ৰণটো আপোনালোকে ফ্ৰিজত ৰাখি গোটেই সপ্তাহটোৱে ইউজ কৰিব। বহুত ভাল ফল পাব। ধন্যবাদ।